নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা খবৰসমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উমৰাংচুৰ সেই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি স্পষ্টভাৱে কৈছে যে ৩৬ৰ পৰা ৪৮ ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে শুকায়। কয়লাৰ খাটটো কপিলী নৈৰ সৈতে সংযুক্ত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু সেইকাৰণেই হয়তো যিমান পানী সিঁচিলেও পানী শুকাবলৈ মনেই নকৰে সেই কয়লা খাটটোৱে। জিঅ'লজিকেল বিভাগৰ মানুহে নতুনকৈ পৰীক্ষা আৰম্ভ কৰিব, আৰু সেই পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব কয়লাৰ খাটটোৰ ওপৰত। উমৰাংচুৰ কয়লা খনিৰ উদ্ধাৰ অভিযানক লৈ অসহায় মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এসপ্তাহ দিনে অভিযান চলায়ো ৪টাহে মৃতদেহ উদ্ধাৰ কৰিছে অধিসপ্ত কয়লা খনিত। নেতাৰ পাপৰ পুখুৰীত এতিয়াও কেইবাটাও মৃতদেহ আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ, কিয়নো আহি থকা ২১ জানুৱাৰীত আপুনি আকাশলৈ চাবলৈ একেবাৰেই নাপাহৰিব, কিয়নো আকাশত একেলগে ৬টাকৈ গ্ৰহে খোজকাঢ়ি যোৱা আপুনি নিশ্চয় দেখিবলৈ পাব ৰাতিৰ আকাশত। ২১ জানুৱাৰীত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী। জানুৱাৰী মাহত আকাশত নিশ্চয় দেখিবলৈ পাব পেৰেড অফ প্লেনেটছ, অৰ্থাৎ গ্ৰহৰ পেৰেড। সকলো গ্ৰহ এডাল সৰল ৰেখাত দৃশ্যমান হ'লে এই পৰিঘটনা ঘটে বুলি ইতিমধ্যে সকলোৱে হয়তো নাজানে, সেইকাৰণেই আপোনালোকক অতি স্পষ্টভাৱে কৈ দিছোঁ। গ্ৰহসমূহলৈ চালে পেৰেডত খোজকাঢ়ি যোৱা যেন লাগিব, যাৰ বাবে ইয়াক প্লেনেটেৰী পেৰেড বুলিও কোৱা হয়। ২০২৫ চনত দুবাৰকৈ দেখা যাব গ্ৰহৰ পেৰেড। প্ৰথমবাৰ জানুৱাৰী মাহত আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখিবলৈ পাব। আহি থকা ২১ জানুৱাৰীৰ পৰা প্ৰায় ৪ সপ্তাহৰ বাবে মহাকাশত ৬টাকৈ গ্ৰহৰ পেৰেড দেখা পাব, আৰু এই পেৰেডত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুনৰ লগতে ইউৰেনাছ গ্ৰহও। ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে গ্ৰহৰ পেৰেড দেখা পোৱা যাব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ জেডি নিউজৰ সমূহ দৰ্শকক, কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে আকৌ এবাৰ ডাঙৰ ঘোষণা। আহি থকা ১৭ মাৰ্চৰ পিছতহে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি নটিফিকেশ্যন দিলে আহি থকা ১৪ ফেব্ৰুৱাৰীতেই ইলেকশ্যন হ'ব, কিন্তু ১৪ ফেব্ৰুৱাৰীৰ পৰা যিহেতু আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, পৰীক্ষাৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে শিক্ষাৰ্থীৰ পঢ়া শুনা একেবাৰে বেয়া হ'ব। সেইকাৰণে ১৭ মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ কথা চিন্তা কৰিম বুলি অতি স্পষ্টভাৱে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ বহাগ বিহুৰ হয়তো আগে আগে পঞ্চায়ত নিৰ্বাচন হ'ব বুলি ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবঢ়াৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ, যদিহে আপুনি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্ৰত্যেক দিনে এনেধৰণৰ কিছুমান ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দিবলৈ লৈছোঁ দিনটোৰ পৰৱৰ্তী আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, এটা ভয়ংকৰ খবৰ, কিয়নো ভোগালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পুখুৰীত উদ্ধাৰ কৰা হৈছে বিবস্ত্ৰ অৱস্থাত যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। হত্যাৰ পিছত মৃতদেহটো পুখুৰীত পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ। বাক্সাৰ চিমলা আৰক্ষী থানাৰ অন্তৰ্গত কৰমতলীত এই ভয়ংকৰ চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে BTRৰ আৰক্ষী মহাপৰিদৰ্শক তথা বিবেক ৰাজ সিং। গুৱাহাটীৰ পৰা ৰাওনা হোৱা ফৰেনচিকৰ বৃহৎ দল এটা উপস্থিত হৈছে সেই ঘটনাস্থলীত। ফৰেনচিকৰ বৃহৎ দলে তন্নতন্নকৈ আৰম্ভ কৰিছে মৰণোত্তৰ পৰীক্ষা। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ কোনো ধৰণৰ পৰিচয়। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লৈছে নেকি? প্ৰমাণপত্ৰৰ নামত চাহৰ খৰচ বিচাৰিছে নেকি আপোনাৰ পৰা গাঁওবুঢ়াই? যদিহে বিচাৰিছে তেন্তে সাৱধান হওক, ফৰ্মৰ নামত এটকাও নিদিব গাঁওবুঢ়াক, কিয়নো চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দি আহিছে ৯,০০০কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰে পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজহ গাঁও আৰু বন গাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন।
প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে 15,58 লাখকৈ টকা খৰচ কৰি আহিছে হিমন্ত চৰকাৰে বনগাঁৱৰ 278 গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ বিপৰীতে ৰাজহ গাঁৱৰো 668 গাঁওবুঢ়াকো পাৰিশ্ৰমিক দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে গাঁওবুঢ়াসকলক ফৰ্মৰ নামত 1 টকাও নিদিব লগতে চাহৰ খৰচো যদিহে বিচাৰিছে আপোনাৰ পৰা তেন্তে ভুলতো নিদিব আপুনি নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ